গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। তো মোৰো ভাল। আৰু প্ৰতিদিনাখনৰ নিচিনাকৈ আজিও ৰাতিপুৱাই ডিউটি, ঠিক আছে। কৰ্মটো কৰিবই লাগিব, কৰ্ম নকৰিলেতো জীয়াই থাকিব নোৱাৰি। তো কৰ্মত কোনো সৰু ডাঙৰ নাই বন্ধুসকল। তো আমি বহুতে লাজ কৰোঁ বা হেৰি কৰোঁ যে এইটো কৰ্ম কৰিব নালাগে, এইটো কৰ্ম কৰিলে লাজ লাগে, হয়নে? তো কোনো কৰ্মতে সৰু ডাঙৰ নাই, প্ৰত্যেকটো কৰ্মই ডাঙৰ, ঠিক আছে। মাত্ৰ মানুহৰ চিন্তাধাৰাটো মানে বেলেগ হয়, সৰু ডাঙৰ হয়, কিন্তু কৰ্ম সকলো সমান, ঠিক আছে। তো কৰ্ম কৰিব লাগে, কৰ্ম কৰি চলি যাব লাগে, জীৱনটোক চলাই নিব লাগে ন। জীৱনটোক জীৱন মানে কি আৰু সংগ্ৰাম, জীৱন সংগ্ৰাম কৰিবৰ কাৰণে আমি যি পাওঁ, যি সুযোগ পাওঁ তাতে চলি যাব লাগে। তো সেই অনুপাতত মই প্ৰত্যেক দিনাখনে ডিউটি কৰি আছোঁ, ঠিক আছে। গাড়ীখন চলাই আছোঁ, এইখন গাড়ীখন চলাই আছোঁ আৰু বাইদেউক লৈ আহি পেলাই স্কুলত থৈ পেলাই এইখিনিতে গাড়ীখন ৰাখি পেলাই সময়বিলাক অতিবাহিত কৰি থাকোঁ। তো ৰাতিপুৱা মানে কি, ঘৰৰ পৰা ধৰক মই ঘৰৰ পৰা 8টা বজাত ওলাই পেলাই বাইদেউহঁতৰ ঘৰ পাওঁহি 8টা 15ত বাইদেউগৰাকীক লৈ স্কুল পাওঁহি। স্কুল পাওঁতে প্ৰায় 8টা 50 মানে 9টামান বাজে আৰু, ঠিক আছে। 9টামান বাজে আৰু 9টা বজাত বাইদেউ স্কুলত সোমাই যায়। মই গাড়ী ইয়াতে পাৰ্কিং কৰোঁ, গাড়ী পাৰ্কিং কৰি পেলাই সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ মাজত টাইমটো স্পেণ্ড কৰোঁ ন। সময়টো অতিবাহিত কৰিব লাগে, আৰু সময়টো অতিবাহিত কৰিবৰ কাৰণে সুন্দৰ জেগা, পৰিৱেশটো বহুত ধুনীয়া, ঠিক আছে। একদম সুন্দৰ পৰিৱেশ, আৰু এই সুন্দৰ পৰিৱেশৰ মাজতে মানে সময়টো অতিবাহিত কৰোঁ। সুন্দৰ পৰিৱেশ মানে আচৰিত সুন্দৰ পৰিৱেশ বন্ধুসকল। মই আচৰিত পাইছোঁ, গাঁওখন বৰ ধুনীয়া লাগে, ঠিক আছে। এখন ভিতৰুৱা গাঁও, ঠিক আছে। বহুত ভিতৰত সোমাই আহিব লাগে, সোমাই আহি পেলাই আপোনাৰ আৰু ৰাস্তাত আহোঁতে ইমান ভাল লাগে। ৰাস্তাটো এনেকুৱা লাগে নহয়, মানে কিবা পাহাৰৰ ৰাস্তা নিচিনা, এনেকৈ অকুৱাই পকুৱাই মানে একদম পাহাৰৰ ৰাস্তা নিচিনা। সুন্দৰ ৰাস্তা পদূলি সুন্দৰ, ঠিক আছে। একদম ভিতৰুৱা ৰাস্তা, আৰু ভিতৰলৈকে কিন্তু পকা ৰাস্তা দেই, একদম সুন্দৰ পকা ৰাস্তা। সেইটো মানিব লাগিব যে গাঁৱৰ ভিতৰত মই এনেকুৱা মানে দেখা নাই। গাঁৱৰ ভিতৰত একদম পকা ৰাস্তা হৈ আছে, ঠিক আছে। কিন্তু ৰাস্তাবিলাক খুব অকুৱা পকুৱা, টাৰ্ণিং বহুত আছে, বহুত টাৰ্ণিং, ঠিক আছে। তো সেই তেনেকৈ আহিব লাগে। কিন্তু আচৰিত যে প্ৰাকৃতিক সৌন্দৰ্যটো বহুত সুন্দৰ, ইয়াত বহুত ধুনীয়া লাগে, বহুত ভাল লাগে, ঠিক আছে। সেই আহি পেলাই ইয়াতে অপেক্ষা কৰোঁ, অকণমান অপেক্ষা কৰি পেলাই ইয়াতে ৰৈ থাকোঁ, ঠিক আছে। ৰৈ সময়বিলাকতো পাৰ কৰিব লাগিব, সময়বিলাক এইখিনিতে অতিবাহিত কৰি থাকোঁ এনেকেই, ঠিক আছে। সুন্দৰ পৰিৱেশ, সুন্দৰ হেৰি। তো 2টা বজালৈকে থাকিব লাগিব ন, 2টা বজালৈকে থাকিব লাগিব। 2টা বজাত ইয়াৰ পৰা যামগৈ, ঠিক আছে। 2টা বজাত মই বাইদেউগৰাকীক লৈ গৈ ঘৰত থোৱাৰ পিছত মোৰ ছুটি আৰু, ঠিক আছে। তাৰপিছত মই নিজৰ কাম কৰিব পাৰোঁ। তো এইকণ সময় ইমান সুন্দৰ এটা চখ। বহুতে ক'ব কামটো সৰু, কিন্তু কামটো সৰু হ'লে কি হ'ব, সময়টো পাইছোঁ ন। মই এই সময়কণ এটা উপাৰ্জন হৈ গৈছে ৰাতিপুৱা 8টা বজাৰ পৰা 2টা বজালৈকে, ঠিক আছে। ৰাতিপুৱা 8টা বজাৰ পৰা 2টা বজালৈকে মই গাড়ীখন চলাইছোঁ, ঠিক আছে। তাৰ বিনিময়ত মোৰ এটা উপাৰ্জন আহিছে, আৰু 3টা বজাত যেতিয়া মই ঘৰ পাই যাওঁ, তাৰপিছত মই বেলেগ কাম কৰিব পাৰোঁ, হয়নে? বেলেগ এটা কাম কৰিব পাৰোঁ, আৰু বেলেগ এটা কাম কৰাৰ পিছত সেইটোৰ পৰাও কিবা এটা উপাৰ্জন আহিব। তো লগতে সময়টো পাই গ'লোঁ, আৰু ঘৰকো, মোৰ ল'ৰাটোকো অকণমান টাইম দিব পালোঁ। তো ইয়াত কেনেকৈ সৰু হ'ব কওক, কৰ্ম সৰু কেনেকৈ হ'ব? কিছুমান মানুহ ৰাতিপুৱা ওলাই যায়, একদম ৰাতি সোমায়হি, মানে নিজৰ পৰিয়ালটোকো সময় এটা দিব নোৱাৰে। টকা পইচাই সকলো নহয়, আমাৰ পৰিয়ালটো মানে চাব লাগিব ন, নিজৰ ল'ৰাটোকো চাব লাগিব, তাকো সময় দিব লাগিব। তো ইমান সুন্দৰ সুযোগ এটা, তো মই ভাবোঁ মোৰ কাৰণে এইটো বহুত ভাল সোণালী সুযোগ, যে মই সেই সময়কণ পাইছোঁ, যোনটো মই পৰিয়ালটোক দিব পাৰিছোঁ, মোৰ ল'ৰাটোক দিব পাৰিছোঁ। লগতে মই এটা কামো কৰিব পাৰিছোঁ, যে মই ব্লগখিনি মই যিখিনি ভিডিঅ' বনাওঁ, সেই ভিডিঅ'খিনি মই
প্ৰস্তুত কৰিবৰ কাৰণে বনাবৰ কাৰণে সময় এটা পাইছোঁ হয়নে মই দুটা কাম কৰিব পাৰিছোঁ তো মই তাত লাজ কৰি বা হেৰি কৰি একো লাভ নাই মই সুন্দৰ সুযোগ এটা পাইছোঁ তো জীৱনত যিমানখিনি সুযোগ পাওঁ নহয় সুযোগ হেৰুৱাব নালাগে আচলতে আমি সদায় সুযোগবিলাক হেৰুৱাই পেলাওঁ যে এইটো সৰু কাম এইটো কি কাম আমি পঢ়া শুনা কৰি পেলাই এইবিলাক কাম কৰিম নেকি ঠিক আছে আমাৰ অসমীয়া যুৱক যুৱতীৰ আটাইতকৈ ডাঙৰ বস্তুটো হৈছে যে আমি বিলাসিতা জীৱন বিচাৰোঁ বহুত বিলাসিতা জীৱন বিচাৰোঁ আৰু মানে সেইটোক লৈ পেলাই নহয় আমি কিছুমান বেয়া কৰ্মত লিপ্ত হৈ যাওঁ হয় না কিছুমান বেয়া কৰ্মত লিপ্ত হৈ যাওঁ আৰু তো সেইটো কাৰণে মই কিছুমান ভিডিঅ' দিছিলোঁ বাহিৰা দেশৰ ভিডিঅ' দিছিলোঁ বাহিৰা দেশৰ ভিডিঅ'ত বাহিৰা দেশৰ যুৱক যুৱতীসকলক দেখাওঁ যুৱতীসকল প্ৰায় যুৱতীসকলক চাব বাহিৰা দেশত যিখিনি যুৱতী তেওঁলোকক চাব তেওঁলোকে স্বাৱলম্বিতাৰ কাৰণে নিজক আত্মনিৰ্ভৰ হ'বৰ কাৰণে তেওঁলোকে প্ৰত্যেকটো কাম কৰে তেওঁলোকৰ প্ৰত্যেক ফালৰ পৰাই মানে প্ৰতিভা আছে প্ৰত্যেকটো বস্তুত প্ৰতিভা আছে তেওঁলোকে যিকোনো কাম মানে পকা কাম পৰ্যন্ত পকা মিস্ত্ৰীৰ তেওঁলোকে নলগায় নিজেই কাম কৰে প্ৰত্যেকটো বস্তু নিজেই কৰে শাক পাচলি ফল মূল তাৰপিছত আপোনাৰ পশুপালন সকলো কৰে আৰু তেওঁলোকে বজাৰত বস্তু নিজেই বিক্ৰী কৰিবলৈ যায় আৰু সেইবিলাকো কৰ্ম কৰি থাকে আৰু ভিডিঅ' বনাই থাকে মই সেই বস্তুটো আচৰিত পালোঁ আৰু সেই বস্তুটোক অনুসৰণ অন্যই কৰিছে নাই নাজানো কিন্তু মই সেইটো বস্তু অনুসৰণ কৰিছোঁ তো সেই অনুসৰণ কৰি পেলাই গাড়ীখন চলাই আছোঁ হয়নে তো মই গাড়ীখনো চলাইছোঁ মই কৰ্ম কৰি আছোঁ চব ভিডিঅ' বনাই আছোঁ তো মোৰ চবফালে হৈ আছে ন তো আৰু সময় এটা পাইছোঁ তো সময়টোক আমি সদায় বুজি পাব লাগে আচলতে আমি সময়টো পাহৰি যাওঁ যে আমাৰ সময়টো বহুত মূল্যৱান তো সময়টোক আমি কেনেকৈ মেনেজ কৰিব লাগে সেইটো শিকি ল'ব পাৰিলে নহয় আমাৰ প্ৰত্যেকটো কাম সমাধান হৈ যায় ঠিক আছে বন্ধু তো জীৱনটোক চলাই নিবৰ কাৰণে জীৱনটোক সংগ্ৰাম কৰিবৰ কাৰণে বহুত কষ্ট বহুত কঠিন কিন্তু আমি যদি ভাবোঁ নহয় সহজ হৈ যায় প্ৰত্যেকটো বস্তু সহজ হৈ যায় আগতে মই চিন্তা কৰি আছিলোঁ ভাবি আছিলোঁ যে কি কৰিম কি নাই তো মোৰ বন্ধু এজন আছে বহুত ভাল বন্ধু ঠিক আছে তাক ডায়মণ্ড বুলি কয় বহুত ভাল মানুহ বহুত মানে অন্তৰ খোলা ল'ৰা হয় সি আৰু সিয়ে মোক সদায় কৈ থাকে মোৰ মানে যে পলাশ কামত কোনো সৰু ডাঙৰ নাই চব কৰিব লাগে যি কৰিব লাগে মানে মাত্ৰ উপাৰ্জন হ'ব লাগে পইচা আহিব লাগে ঠিক আছে পইচা আহিলে প্ৰত্যেকটো বস্তুৱে শুদ্ধ মানে হাতত পইচা থাকিলে চব ঠিক হয় পইচা নাথাকিলে একো নাই গতিকে মোৰ যদি পইচা নাই মই যদি ভাবি থাকোঁ যে মোৰ সৰু ডাঙৰ তো মোৰ হাতত যেতিয়া পইচা নাথাকিব নহয় আপোনাক প্ৰত্যেক মানুহে উপলঙা কৰিব তাচ্ছিল্য কৰিব বিভিন্ন ধৰণৰ সুযোগ পাই যায় আৰু যেতিয়া আপোনাৰ হাতত পইচা আহি যাব নহয় তেতিয়া আপোনাক কোনো মানুহে আপোনাক কিবা এটা কথা ক'বৰ কাৰণে সাহস নকৰে হয়নে তো সেইটো কাৰণে সেই চিন্তা কৰি পেলাই এইখিনি কাম কৰিলোঁ তো বন্ধুসকল ইয়াত আটাইতকৈ ভাল বস্তু কি জানে মই এইখন গাঁৱত এটা বস্তু চাইছোঁ আপুনি চাব চাচি গছ মই আপোনালোকক দেখাম ইয়াতে আছে আপোনাৰ চাব দেই এইখন চাওক এখন বাগান দেখিছে নাই এখন বাগান আৰু এই গছবিলাক যে দেখিছে এই গছবিলাক সম্পূৰ্ণ গছবিলাক হৈছে চাচি গছ চাওক গোটেই গছবিলাক চাচি গছে ভৰি আছে মই কৈছোঁ নহয় ইয়াত চব চাচি গছ এইবিলাক দেখিছেনে এইজোপা চাচি গছ গোটেইখিনি চাচি গছ এইটো চাচি বাৰী চাওক কিমান লাইনকৈ চাচি আছে চাওক কিমান সুন্দৰকৈ চাচি গছ আছে গোটেই চাচি গছ অকল চাচি গছ আৰু ইয়াত চাচি মানে চাহিদাটো বহুত বেছি চাহিদা আচৰিত দেখিব চব চাচি গছ দেখা পাইছে চব চাচি গছ এজোপা চাচি গছ এজোপা মই ধৰি আছোঁ এজোপা চাচি গছ গোটেই চাচি গছ আৰু মই সুধিছিলোঁ ইয়াৰ মানুহক যে চাচি গছৰ ইয়াত মানে হেৰিটো কেনেকুৱা তেতিয়া ক'লে চাচি গছ এজোপা মানে ইমানটো চাওক এজোপা চাচি গছ দেখা পাইছে এজোপা চাচি গছ এই চাচি গছজোপা এনেকুৱা চাচি গছ এজোপা বিক্ৰী কৰি 50,000 টকালৈকে পাইছে আচৰিত পাব ইয়াৰ মাটিটো বহুত ভাল ইয়াৰ মাটিটো ইমানেই ভাল মানে এইটো ছাইডৰ
যে চাচি গছবিলাক বৰ সুন্দৰকৈ হয়। আৰু ইয়াত মানে প্ৰায় সংখ্যক মানুহে মানে বহুত সংখ্যক মানুহে কি কৰিছে, চাহ গছ কাটি পেলাইও উঠাই দিছে, চাহ গছ উঠাই দিছে, তাত চাচি লগাইছে। মানে চাচিৰ চাহিদাটো বহুত বেছি আছে ইয়াত। মই আচৰিত দেখিছোঁ। আচলতে কি জানানে, আমি মাটি চিঞৰি থাকোঁ বহুতে, আমি মোক মাটি লাগে, ঢেৰ মাটি লাগে। আচলতে মাটি হ'লেও নহ'ব, এনেকুৱা মাটি লাগে যোনটো মাটিত সোণ উপজে বুলি কয় ন, যাতে সোণ হয়। তো এইখিনি মাটি, ইয়াৰ যিখিনি মাটি মই দেখা পাইছোঁ মানে সোণৰ দৰে, আচৰিত ধুনীয়া খেতি হয় বন্ধুসকল। তো এনেকুৱা এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য দেখিছেনে। লগতে চাচি গছবিলাকে এনেকুৱা সুন্দৰ পৰিৱেশ কৰি পেলাইছে নহয়, মানে দেখি ভাল লাগে। তো বন্ধুসকল, তো এয়াই। তো মই কি কৰিম ভাবি মই চিন্তা কৰিলোঁ যে ভিডিঅ' এটাকে বনাওঁ, হয়নে। তো সদায়তো বাহিৰা দেশৰ ভিডিঅ'বিলাকে দি আছোঁ, তো নিজৰ ভিডিঅ' দিব লাগে মাজে মাজে। তো ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। টাইমটো কেনেকৈ যায় লাগে, কিন্তু মানে এটাই ভাল লাগিছে যে এই জেগাটুকুৰাত থাকি নহয় বহুত ভাল লাগে। মানে কি, সময়টো কেতিয়া পাৰ হৈ যায় গমেই নাপাওঁ। মানে অকণমান শুওঁ বুলি ক'লেও শুব পাৰি। মানে সুন্দৰ পৰিৱেশ, এটা ধুনীয়া বতাহ এটা মাৰি থাকে। মানে বহুত এটা হেৰিৰ পৰা ওলাই আহি মানে সুখ অনুভৱ হয় এনেকুৱা জেগাবিলাকত। তো ভাবিলোঁ সেই মানে সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজতে এনেকৈ ৰৈ এটা ভিডিঅ' বনাম, হয়নে বন্ধুসকল। তো আপোনালোকে সহায় কৰিব, সহযোগ কৰিব, মোৰ ভিডিঅ'বিলাক চাব আগত। মই নিজে বনোৱা ভিডিঅ'বিলাক আপোনালোকে কম চায়, বাহিৰা দেশৰ ভিডিঅ'বিলাক দিলে মানে ভিউজটো বেছি আহে, কিন্তু মোৰ ভিডিঅ'বিলাক আপোনালোকে কম চায়। তো চাব, মোকো চাব আকৌ, মই কি বেয়া নেকি আৰু। যদি ভাল পায় মোৰ ভিডিঅ'বিলাক চাব আকৌ। মোৰ ভিডিঅ'বিলাক চালে মই সদায় ক'তবা পজিটিভ কিবা ৰিজাল্ট থাকিলেহে কিবা বনাম, ঠিক আছে। যে এইটো বস্তুত পজিটিভ আছে, যে মানুহে সেইটো বস্তুক লৈ পেলাই কিবা এটা শিকিব পাৰে, তাৰ পৰা অনুসৰণ কৰিব পাৰে ন। প্ৰত্যেকটো বস্তুত অনুসৰণ কৰিব লাগে। তো তেনেকুৱা বস্তুবিলাকহে মই দিম, ঠিক আছে বন্ধুসকল। মই নিজৰ ভিডিঅ'বিলাকত মই সদায় অনুসৰণ কৰিব পৰা ভিডিঅ' বনাম। যেনেকুৱা পাৰোঁ, যেনেকুৱা ব্লগ বনাব পাৰোঁ, তো তেনেকুৱাই ব্লগ বনাম, যাতে মোৰ ব্লগতো আপোনালোকে মানে সকলোৱে বহুতে ইনস্পাইৰেশ্যন ল'ব পাৰে, অনুসৰণ কৰিব পাৰে, হয়নে। তো তেনেকুৱা ধৰণৰ ভিডিঅ' বনাম। তো এয়াই মোৰ ভিডিঅ', মই কৰ্ম এয়াই, ঠিক আছে। এখন গাড়ী চলাওঁ, ঠিক আছে। গাড়ী চলাই পেলাই মোৰ উপাৰ্জন উলিয়াই আছোঁ, নিজকে আত্মনিৰ্ভৰশীল কৰিবলৈ পাৰিছোঁ। সৰুৰ পৰা ডাঙৰ হ'ব লাগে, ঠিক আছে। মাত্ৰ কি, কৰ্ম সৰু নহয় সদায়। কৰ্মটো যিমানেই সৰু হওক, আমাৰ চিন্তাধাৰা যদি উচ্চ আকাংক্ষা থাকে, আমাৰ আকাংক্ষাটো যদি উচ্চ থাকে নহয়, আমি যিকোনো কৰিব পাৰোঁ, ঠিক আছে। তো শিৱ খেৰা আপোনালোকে নাম শুনিছে চাগে, এজন বহুত ভাল এণ্টাৰপ্ৰেনিয়ৰ হয়। চৰি, মোৰ মাকটো মানে থোকা খৰকা অলপ মানে লাগি যায়। তো তেওঁ শিৱ খেৰাই এটা কথা কৈছিলে, যি এডুকেটেড হয় তেওঁ যিকোনো এটাহে কৰ্ম কৰিব পাৰে, জীৱনত এটা কৰ্ম কৰিব পাৰে আৰু সেইটোতে নিৰ্ভৰশীল হয়। আৰু যি আনএডুকেটেড হয় তেওঁলোকে সকলো কৰিব পাৰে। তো মই যেনে হ'লেও অলপ কোৱালিফিকেশ্যন আছে আৰু, নথকা নহয়, ঠিক আছে। কিন্তু আনএডুকেটেড বুলিয়ে ক'ম। তো মই আজি যিকোনো কাম কৰিব পাৰোঁ, আৰু কাম কৰি পালে, সৰু কৰ্ম কৰি পালে মানুহ ডাঙৰ হ'ব পাৰে, একেকোবে জাপ মাৰি ওপৰত উঠিব নোৱাৰে, ঠিক আছে। তো সৰু কৰ্ম কৰি আছোঁ যদিও আকাংক্ষাটো ডাঙৰ আছে, কিবা এটা ভাল কৰাৰ এটা আশা আছে। আৰু সেই আশাটো হয়তো ভগৱানৰ ওপৰত নিৰ্ভৰ। মোৰ ভাগ্যত, মোৰ কৰ্মত যি লেখা আছে, মোৰ কৰ্মৰ দ্বাৰা যি ভাগ্য লিখিছোঁ, সেই ভাগ্য যি আছে সেইটো হ'ব, আৰু যোনটো নাই নহ'ব। কিন্তু মোৰ কৰ্তব্য মই কৰি যোৱা, হয়নে বন্ধুসকল। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন ভিডিঅ' লৈ পেলাই আহি আছোঁ।